মায়ং আঞ্চলিক মহাবিদ্যালয়ত সপ্তাহজোৰকৈ অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্যৰ বিনামূলীয়া প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি। মৰিগাঁও জিলা পৰিষদৰ সৌজন্যত মায়ং আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত ৰজা মায়ং ৰঙালী বিহু উদযাপন সমিতি, পবিত্ৰ টুৰিষ্ট গাইড আৰু সংবাক একা সাংস্কৃতিক প্ৰবাহৰ সহযোগত সপ্তাহজোৰাকৈ মায়ং আঞ্চলিক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্যৰ বিনামূলীয়া প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি পৰে। বিশেষকৈ সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ ভৱেশ বৰবায়ন, গুৱাহাটী দূৰদৰ্শনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সত্ৰীয়া নৃত্য শিল্পী দীপশিখা ভূঞা প্ৰমুখ সহযোগী প্ৰশিক্ষকসকলে বৃহত্তৰ মায়ং অঞ্চলৰ প্ৰায় ৮০গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে। মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ উৎপল নাথে আঁঠুৱা সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ উপস্থিত থাকি সামৰণি অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰাৰ লগতে অনুষ্ঠানৰ শেষত প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। মৰিগাঁও জিলা পৰিষদৰ সৌজন্যত উদ্যোগত আৰু আমাৰ মায়ং আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আৰু কেইবাটাও স্থানীয় অনুষ্ঠানৰ সহযোগত ৭ দিনীয়াকৈ মায়ং আঞ্চলিক মহাবিদ্যালয়ত যি সত্ৰীয়া নৃত্যৰ বিনামূলীয়া প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈছিল তাৰে আজি সামৰণি অনুষ্ঠান। আমি এই অনুষ্ঠানটোৰ উদ্যোগ কৰোৱাৰ ক্ষেত্ৰত আটাইতকৈ বেছি ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মাননীয় শ্ৰীযুত অনন্ত গগৈদেৱক। তেখেতৰ তত্বাৱধানতে আচলতে আমাৰ মায়ঙৰ এই উঠি অহা কণ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ এই মঞ্চখন ৭ দিনৰ বাবে তৈয়াৰ কৰা হৈছিল। তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সামৰণি অনুষ্ঠানত নহয়, ঠিক যোৱাকালিৰ পৰা আমাৰ মাজত উপস্থিত আছে সংগীত নাটক একাডেমী বঁটা বিজয়ী অধ্যাপক ভৱেন বৰবায়ন, এগৰাকী সত্ৰীয়া বিশেষজ্ঞ। তেখেতৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ মৰ্যাদা দুগুণে বৃদ্ধি কৰিছে। আৰু যিকেইগৰাকী প্ৰশিক্ষিকা আছে সেই প্ৰশিক্ষিকাগৰাকী ভাৰত চৰকাৰৰ আমাৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ সাংস্কৃতিক মন্ত্ৰণালয়ৰ ফেলোশ্বিপ প্ৰাপ্ত সত্ৰীয়া বিশেষজ্ঞ, গুৱাহাটীৰ দুৱাৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত শিল্পী। তেওঁলোকৰ যিখিনি প্ৰশিক্ষণ আমাৰ ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰিছে ৭টা দিনৰ ভিতৰত আমি আজি উপভোগ কৰি গম পাইছোঁ যে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিটো সুপ্ত প্ৰতিভা আছিল ৭টা দিনৰ ভিতৰতে প্ৰশিক্ষিকাগৰাকীয়ে মানে এটা সুপ্ৰশিক্ষণৰ যোগেদি সেই তেওঁলোকক পাৰ্গত কৰি তুলিব পাৰিছে। সত্ৰীয়া সংস্কৃতি এটা বিশাল পথাৰ, ইমান ৭টা দিনত সম্ভৱ নহয়, কিন্তু আমি অনুভৱ কৰিব পাৰিছোঁ যে সত্ৰীয়া সংস্কৃতিৰ পথাৰত এই আমাৰ প্ৰশিক্ষাৰ্থীসকল কণ ছাত্ৰ ছাত্ৰীসকলে অনাগত দিনত আগবাঢ়ি যাবলৈ এটা বাট কাটি দিয়া হৈছে। ইয়াৰ বাবে আমি সহস্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈদেৱক। তেখেতে আমাক এই বাট কাটি দিয়াত সহযোগিতা আগবঢ়াইছিল। লগতে মায়ং গাঁও পঞ্চায়তকে ধৰি মায়ং বিহু সুৰক্ষা সমিতি, মায়ং পবিত্ৰ টুৰিষ্ট গাইড এছ'চিয়েশ্যন আৰু ৰজা মায়ং বিহু সুৰক্ষা সমিতিকে ধৰি বহু অনুষ্ঠান প্ৰতিষ্ঠানে আমাৰ এই উদ্যোগক সহায় সাৰথি আগবঢ়াইছে। সকলোলৈকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি প্ৰথমে মৰিগাঁও জিলাৰ প্ৰশাসনিক বিষয়া সকলোলৈকে আমাৰ ফালৰ পৰা আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কালি আমি আহি এই মৰিগাঁও জিলাৰ এই বিহু মঞ্চৰ থলীত সত্ৰীয়া নৃত্যৰ ৭ দিনীয়া কৰ্মশালাত সহযোগ কৰিবলৈ পাই বৰ নথৈ আনন্দিত হৈছোঁ। সত্ৰীয়া নৃত্য এসপ্তাহত শিকা বস্তু নহয়, আচলতে ইয়াক বহুত দিনীয়া বস্তু। তথাপিতো আজি এই অনুষ্ঠানটোত আমি এই জিলাৰ পঞ্চায়ত জিলাৰ সকলো আজি কৰ্মকৰ্তাসকলে একেলগতে থাকি আমি সত্ৰীয়া নৃত্যৰ যিটো উপভোগ কৰিছোঁ, কণ ল'ৰা ছোৱালীসকলে যিখিনি ৭ দিনৰ ভিতৰত যিখিনি আয়ত্ত কৰিছে সেইখিনি বৰ নথৈ আনন্দ। আৰু এওঁলোক ভৱিষ্যত সত্ৰীয়া শিল্পী হ'ব বুলি আমাৰ মনৰ আশা। আৰু এই জিলাৰ বা এই অঞ্চলবাসীৰ সকলোৱে এই এটা মানে প্ৰয়াস আৰু দ্ৰব্য তৰাৰ দৰে শিশুসকলক আগবঢ়াই নিয়াটো আমাৰ কাম্য। আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই মই আনন্দিত হৈছোঁ। খুব সুন্দৰভাৱে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰশিক্ষণ লৈছে। আজি যি পৰিৱেশন কৰিছে তাত দেখি গম পাইছে যে তেওঁলোকৰ যথেষ্ট শিকিব পাৰিছে। আৰু বিশিষ্ট সংগীত সাধক ভৱেন বৰবায়নৰ অংশগ্ৰহণে অনুষ্ঠানটোৰ প্ৰতি মনোমোহা কৰি তুলিছে। আৰু মায়ং ৰাইজ, মায়ং কলেজ, বিহু সুৰক্ষা সমিতি সকলোৰে অংশগ্ৰহণে এই সুন্দৰ অনুষ্ঠানটোক অধিক আকৰ্ষণীয় কৰি তুলিছে। যথেষ্ট শিক্ষাৰ্থীসকলৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। তেওঁলোকে মানপত্ৰ বানিজ্যৰ ব্যৱস্থা কৰিছে। হয়, সকলোকে মানপত্ৰ দিয়া হ'ব। আৰু আমি যিসকল প্ৰশিক্ষক আছে সকলো প্ৰশিক্ষকে আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। তেওঁলোকে অতি আগ্ৰহেৰে যোৱা সপ্তাহটো প্ৰশিক্ষণ প্ৰদান কৰিলে। আৰু মায়ঙৰ পঞ্চায়ত প্ৰতিনিধিসকল, মায়ঙৰ ৰাইজ
মায়ং কলেজ মায়ং বিহু সুৰক্ষা সমিতি মায়ঙৰ সকলো সংগঠনে ইয়াত সহযোগিতা আগবঢ়াইছে অতি সুন্দৰ হৈছে আৰু আহি থকা দিনবিলাকত আমি জিলা পৰিষদ গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়তে মায়ঙৰ কৃষ্টি সংস্কৃতি বিকাশৰ বাবে কাম কৰি যাম আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সৰ সৈতে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত ডিপ্লোমা ইন মেডিকেল লেবৰেটৰী টেকনলজি বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্স ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া এলপি স্কুলৰ সমীপত গুৱাহাটী ফোন নম্বৰ 600006263881 বা 6001089572